মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰান্তীয় গোট কাক বোলে? তোমালোকে উত্তৰত লিখিবা প্ৰান্তীয় গোট মানে হ'ল কোনো এখন সমাজৰ আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকল। খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে ক'ৰ পৰা বনোৱা আমদানি কৰিছিল? তোমালোকে উত্তৰত লিখিবা অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে ভাৰতৰ মধ্যভাগৰ পৰা বনোৱা আমদানি কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে কোনখন আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়? তোমালোকে উত্তৰত লিখিবা শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে বৃহৎ নদী বান্ধৰ পৰা কি অপকাৰ হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা বৃহৎ নদী বান্ধৰ পৰা হোৱা অপকাৰসমূহ হ'ল নদীৰ ওপৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয়। নদীৰ পানীভাগক ওপৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্ৰয়োজনীয় পানী নাপায়। নৈৰ পানী তৰাং হোৱাৰ লগে লগে তাত থকা মাছ, পুঠি, বিভিন্ন জলচৰ প্ৰাণীসমূহৰো বিলুপ্তি ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰ জীৱিকাত বাধা আহে। জলপথেৰে অহা যোৱা কৰা লোকসকলৰ যাতায়াততো বিজুতি ঘটে। 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে? তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি? তোমালোকে উত্তৰত লিখিবা প্ৰান্তীয় গোটৰ সৃষ্টিৰ কাৰণসমূহ হ'ল উদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ, নগৰীকৰণ আৰু আধুনিকীকৰণৰ ফলত বহু লোকৰ নিজৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা, জাতি, বৰ্ণ, লিংগ আদিৰ ভিত্তিত কিছুমান ব্যক্তি সমষ্টি বা গোট প্ৰান্তীয় গোটলৈ ৰূপান্তৰিত হয়। প্ৰান্তীয় গোটৰ লোকসকলৰ প্ৰধান সমস্যাসমূহ হ'ল তেওঁলোক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হয়, তেওঁলোকৰ বিকাশৰ গতি বাধাগ্ৰস্ত হয়, তেওঁলোক আৰ্থিক, সামাজিক আৰু শৈক্ষিকভাৱে অনগ্ৰসৰ হয়, তেওঁলোকে উপযুক্ত শিক্ষা, স্বাস্থ্য আৰু সুস্থ পাৰিপাৰ্শ্বিক পৰিৱেশৰ পৰা বঞ্চিত হয়। খ নম্বৰ প্ৰশ্নটো হৈছে জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে? তোমালোকে উত্তৰত লিখিবা সংবিধানে জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানীৰ সুবিধা প্ৰদান কৰিছে। লগতে বিভিন্ন শিক্ষানুষ্ঠান আৰু কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে পাৰ্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্ত শাসন আছে? দুখনৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা পাৰ্বত্য অঞ্চলত জনজাতিসকলৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে যাতে তেওঁলোকে সংবিধান প্ৰদত্ত অধিকাৰসমূহ সমানে ভোগ কৰিব পাৰে। দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম হ'ল কাৰ্বি আংলং জিলা পৰিষদ, উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক দেশ। তোমালোকে খালী ঠাই লিখিবা ভাৰতীয়। খ নম্বৰত দিয়া আছে দেশ মাটি চাহ খেতিৰ বাবে উপযোগী। তোমালোকে খালী ঠাই লিখিবা অসমৰ।
গ নম্বৰত দিয়া আছে দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকেই দেশ তোমালোকে খালী ঠাইত লিখিবা দায়বদ্ধ। ঙ নম্বৰত দিয়া আছে সংখ্যালঘু লোকসকলৰ দেশ গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। তোমালোকে খালী ঠাইত লিখিবা ভাষা সংস্কৃতি। প্ৰথম ৬ নম্বৰত দিয়া আছে মানুহে শস্য উৎপাদন কৰিব নোৱাৰে দেশ উৎপাদন কৰিব নোৱাৰে। তোমালোকে খালী ঠাইত লিখিবা মৎস্যও। ৪ নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ক নম্বৰ উক্তিটো হৈছে অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্ব কৰিম। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। খ নম্বৰ উক্তিটো হৈছে বেলেগ বেলেগ ৰীতি নীতিৰে চলা মানুহক অৱহেলা কৰিম। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। গ নম্বৰ উক্তিটো হৈছে দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। ঘ নম্বৰ উক্তিটো হৈছে আমি আন ব্যক্তিক শ্ৰদ্ধা মৰম সন্মান জনালেহে আমিও স্নেহ পাম। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। ঙ নম্বৰ উক্তিটো হৈছে প্ৰাকৃতিক দুৰ্যোগ হ'লে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰোঁ। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। তাৰ পাছত তোমালোকক প্ৰকল্প দিয়া আছে। এই প্ৰকল্পটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা।